এয়াই হৈছে ছোৱালী মানুহৰ জীৱন ডাঙৰ দীঘল হলো ক'ত এতিয়া যাবলৈ ওলালো ক'ত নহয় জানো যি নহওক সমাজৰ নিয়ম প্ৰকৃতিৰ নিয়ম চলিবই লাগিব মানিবই লাগিব এনেকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ আজি আৰু ভিডিঅ'টোৰ একদম মেহেন্দিৰ পৰা বিয়াৰ শেষলৈকে সকলোখিনি দেখাব চেষ্টা কৰিম আৰু কোনে মেকআপ কৰিলে কি কৰিলে সকলোখিনি দেখুৱাম আৰু আমাৰ কইনাজনী কেনেকুৱা লাগিছে আৰু সকলোৱে আশীৰ্বাদ কৰিব কইনাজনীক বলকচোন আজি আৰম্ভ কৰোঁ বাবে আমাৰ কইনাই ভৱনত এন্ট্ৰি মাৰিলে খুব ধুনীয়া মেকআপ কৰিছে কাৰণ আমাৰ ৰিয়ান কাশ্যপে মেকআপ কৰিছে ধুনীয়া হ'ব তাতে আমাৰ কইনাজনীও খুব ধুনীয়া আৰু মেকআপো খুব ধুনীয়া কৰিছে বাকীখিনি জোৰোণৰ সকলো দেখুৱাম বাৰু মই আহি পালোঁ বিয়া ঘৰ মানে আজি জোৰোণৰ পৰাই দেখাম আপোনালোকক চাব ভিডিঅ'টো বলক এতিয়া জোৰোণলৈকে একবাৰ বলা বলা যাওঁ আমাৰ কইনাৰ জোৰোণ হৈ গ'ল মোৰ অলপ দেৰি হ'ল হাত দেখাই নাপালোঁ কিন্তু সিন্দুৰ দিয়া এয়া কইনাৰ আমাৰ মামীয়েক এয়া মাক কইনাৰ অনুভৱ কেনেকুৱা ছোৱালী বিয়া দিব তাতে এটাই ছোৱালী আগতো নাই পিছতো নাই আৰু এইজনী হয় নেকি অঁ খুৰী মাক কইনাক জোৰোণ হৈ গ'ল ন কেনেকুৱা লাগিছে ভালো লাগিছে তেওঁ কইনা কইনাৰ লগত অলপ ফটো উঠিলোঁ লগতে কইনাৰ এয়া মা আৰু দেউতা অকণমান চিনাকি কৰি দিলোঁ আপোনালোককো এয়া দৰাৰ বায়েক দে দুজনীয়ে ধুনীয়া বায়েক দুজনীও একদম আপুনি ডাঙৰ নে সৰু আপুনি ডাঙৰ ন অঁ মাইনা কিমান বছৰৰ প্ৰেম 10 বছৰ 10 বছৰৰ প্ৰেম ছাকচেছ ভাত খোৱা টাইম কইনাৰ লগৰ ছোৱালী গোটেইকেইজনী চাওঁ ধুনীয়া কেইজনী অঁ এইপিনে চোৱা এবাৰ কাৰণে আমাৰ জোৰোণ হ'ল ভাত পানী খোৱা বোৱা হ'ল এতিয়া মই যাওঁ কালি একদম ৰাতিপুৱা একদম মেকআপৰ পৰা ৰিয়ান কাশ্যপ আহিব কাইলৈও মেকআপৰ পৰা গোটেইখিনি বিয়াৰ অকণ হ'লেও দেখাব চেষ্টা কৰিম চাব সকলোৱে ভাল পাব আৰু আমাৰ কইনাজনীক আশীৰ্বাদ কৰিব নতুন এটা জীৱন আৰম্ভ কৰিব আজিৰ পৰা মোটামুটি শিৰত সেন্দুৰ দিলে যিহেতু আৰম্ভ হৈয়ে গ'ল তো সকলোৱে আশীৰ্বাদ কৰিব আৰু এইপিনে কইনাৰ ফ্ৰেণ্ড আকৌ সকলোকে গুড মৰ্ণিং জনাই নেক্সট দিনা বিয়াৰ ৰাতিপুৱা ভিডিঅ' কৰিব আৰম্ভ কৰি দিলোঁ যোৱাকালি মই অকণ ভিডিঅ' কৰা নহ'ল তো দেৰি হ'ল সেয়েহে আজি অলপ সোনকালে আহি দিলোঁ এয়া কইনা ৰেডি হৈছে ধুৱাবৰ কাৰণে আৰু এইপিনে মানে কিবাকিবি প্ৰসংগ কৰি আছে যিহেতু দৰাৰ ঘৰ মানে শংকৰী হয় সেয়েহে শংকৰী নিয়মতে বিয়াখন কৰিব চেষ্টা কৰিছে আৰু এয়া মাহীয়েক বলক এতিয়া কইনা গা ধুৱাবৰ কাৰণে পানী তুলিবলৈ যাওঁ আমি সকলোৱে মিলি শুনাই দিম পৰিচয় দিয়া নমস্কাৰ মোৰ নাম কলিতা দাস মোৰ ছোৱালীজনী বিয়া আমি দাস সাই কৃষ্ণনগৰ আৰু আজি পানী তুলিব গৈছোঁ আপোনাৰ পানী তুলিব মোৰ ছোৱালীৰ বিয়া নাম কাম কৈ দিয়া আৰু ধুনীয়াকৈ ছোৱালী পহনা দাস তাই বিয়াৰ পানী তুলিব গৈছোঁ আৰু ক'ত যাব এতিয়া আপোনাক কি লাগে আমি আমাৰ এনেকুৱা এটা বস্তু দিয়া তোমাৰ সতি নহয় আমাৰ সতি নহয় আৰু দুটামান কথা সুধিও মানে আৰু সেইটো হৈ গ'ল এইটো নম্বৰ পাই গ'ল বাৰু হেৰি এখন হাতেৰে টানে এখন হাতেৰে টিপে অসহ্য বেদনা সহিব নোৱাৰে শুৱালা মাতেৰে মাতে মোবাইল এইটোতো একদম ভুল ৰং নম্বৰ গতিকে এইটোত আমাৰ 500 টকা জৰিমনা বেছিয়ে লাগে কম কৈছোঁ আৰু 500 তাৰ আৰু এটা আছে গলবাৰে এতিয়া আমাক কি দিয়ে দিয়া বাৰু এতিয়া নহয়
এতিয়া চাহ খাবৰ কাৰণে আমাৰ আইটিসকলক কিবা এটা দিব এনেকৈ আমাৰ বাটাগুৰি প্ৰশ্ন সোধা হয় আপোনালোকৰ মানে আছেনে নাই নিয়ম এনেকুৱা জনাব দেই ৰাস্তাই শুভ বিবাহ এইপিনে চোৱাচোন কইনা এয়া ৰিয়ান্দা আৰু লগতে ৰিয়ান্দাই বোৱাৰীকো লৈ আহিছে ভাল লাগিছে এতিয়া মেকআপ কৰিব কইনা গা ধুই আছে ৰিয়ান্দা কি খবৰ ৰিয়ান্দা ভাল ন কইনা পুৰা মেকআপত লাগি আছে পিনে ৰিয়ান্দা বহুত দৌৰা দৌৰি তাতে দৌৰা দৌৰি চব শ্ব' আছে মেকআপ আছে বেলেগ এইপিনে শান্তনুদাই চুলিৰ কিবা কিবি কৰি আছে অকণমান দেখাই দিছোঁ আমাৰ কইনাজনী ইমানখিনি আগবাঢ়িছে পুৰা ফুল ট্ৰেণ্ডিঙত মেকআপ চলি আছে হেয়াৰ ষ্টাইল কমপ্লিট ধুনীয়া লাগিছে হা আমাৰ কইনা ৰেডি আৰু চাহ কইনা এবাৰ লাহেকৈ বহুত ধুনীয়া লাগিছে নজৰ নালাগক আৰু বহুত ধুনীয়া বহুত কষ্টৰ অন্তত হৈ গ'ল বহুত ধুনীয়া লাগিছে ৰিয়ান্দা হৈ গ'ল ন ফাইনেলি হ'ল ন ফাইনেলি হৈ গ'ল ভিডিঅ' চিডিঅ' কৰিলোঁ ফটো কৰিলোঁ বহুত বেছি ভাল লাগিলে আমাৰ ৰিয়ান্দাই লিভ দাঙিব পৰা নাই ভাল লাগিল ভাল লাগিল আহিব সেইকাৰণে আমাৰ ঘৰত আহিব আহিব নাই পায়স বনাই খুৱাই থৈ যাব মোৰ পাকঘৰত আহিব ৰিয়ান্দা সঁচাই আপোনালোকৰ খাব লাগিব দেই ক'লো আৰু এতিয়া চেফ দিব নোৱাৰো ৰাতিপুৱা আহি আছে দুজনে আহিব দেই দেখা দিম শান্ত আছে মস্ত হাৰামি ৰিয়ান্দাক ভাত খাবৰ কাৰণে লৈ আহিলোঁ আমাৰ লিও খাই আছে একেলগে আৰু এইপিনে কইনা বিয়া পাৰ খাব এয়া খানা ৰেডি এইপিনে লিও খাই আছে আমাৰ কইনা ভাত খাই আছে খোৱা খোৱা আৰু এতিয়া আমি দুপৰীয়া ভাত পানী খাই ল'লোঁ এতিয়া কইনাৰ লগত কেইটামান ফটোশ্বুট কৰি লওঁ আৰু ধুনীয়াকৈ ফটো কৰি থাকোঁতে অকণমান ভিডিঅ' কৰি দিলে যি নহওক ভাল লাগিলে কইনাৰ লগত একেলগে কেনেকুৱা লাগিছে জনাব দেই আমি ভাত পানী খালোঁ এতিয়া কইনা মোটামুটি ইয়াত বহিব গোটেই ৰাতি বিয়া হ'ব তাৰপিছত আমাৰ কইনা সৌৰৰ ঘৰত গুচি যাব
দেখাম মই যিমানখিনি পাৰোঁ দেখাব চেষ্টা কৰিম কেনেকুৱা লাগিছে কইনা অলপ দুখো লাগিছে অলপ সুখো লাগিছে অলপ ভালো লাগিছে কইনা হ'ব চবৰে মন যায় ন বিয়াত পুৰা ফুচকা খোৱাত লাগি আছে লিউ খোৱা খোৱা টেষ্টি নে ভাল লাগিছে হৈ গ'ল আৰু নালাগে ন হৈ গ'ল ন দিয়া ব'লা লাষ্ট খাবা আৰু এটা দেখুৱা দেখুৱা বা মজা লাগিলে দে ফুচকা খাই এইপিনে একো পুৰা শ্বুট চলি আছে কইনাৰ বাহিৰত আজিকালি কইনাই বাহিৰত আহি ৰাস্তাটো ফটো উঠাই এইবিলাক মানে ফটোগ্ৰাফাৰৰ নিয়মেই নহয় জানো তেনেকৈ ময়ো উঠিলোঁ কইনাৰ লগত দুই এখন ফটো অকণমান ভিডিঅ' কৰি দিলে মাহীয়েক মাক মামীয়েক ধুনীয়াকৈ ৰেডি হৈছে দেই ৰাতি দৰা দৌৰিবৰ কাৰণে সেইকাৰণে মই অকণ দেখাই দিলোঁ তো আইতাক দেই আহি গ'ল দৰা অহা সময় হৈ গ'ল এতিয়া দৰাক আদৰত সকলো ব্যস্ত এতিয়া যিটো দৰাই মেইন নহয় জানো দৰাক এতিয়া আদৰিবৰ কাৰণে ৰেডি সকলো দেখাম বোলো বিয়াখন হৈ গ'ল এতিয়া কিবা কিবি আঙুঠি লুকোৱা কিবা কিবি থাকে নহয় সেইখিনি নিয়ম কৰাই আছে আৰু দৰা কইনাৰ এনেকৈয়ে গোটেই বিয়াখন দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ যিহেতু আমাৰ ওচৰৰে বিয়াখন আছিলে আৰু মোক অকণ ভিডিঅ' কৰি দিব কৈছিলে যিমানখিনি পাৰোঁ সিমানখিনিয়ে মই বিয়াখনৰ A to Z কেপচাৰ কৰিলোঁ এনেকৈ বিয়াখন শেষ হৈ গ'ল এইখিনি কিন্তু একদম সহ্য কৰিব নোৱাৰা সময় ছোৱালীৰ জীৱনৰ আটাইতকৈ দুখ লগা মুহূৰ্ত Anak kan dia ayo, anak anda.